करुणा करो जाके नहीं कृपा तुम्हारी शरण रे तुम पारे को राम पारे को कृष्ण कृष्ण ओरा हे प्रभु आमी दामोदर विप्रलक्षणर বিষয়ে আলোচনা কৰি আছে আগতে আজিও আমি সেই অধ্যায়ৰে আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছোঁ বীৰ দামোদৰৰ প্ৰতি ভগৱন্ত নাৰায়ণৰ প্ৰকৃত বান্ধৱ হিচাপে কিমানখিনি তেওঁ আতিথ্য কৰিলে সেই বিষয়ত আলোচনা কৰিছে গতিকে আমি इत्यादि आपको किए को विषय से आगे कृष्ण गुरु हरि कृष्ण शंकर गुरु हरि दामोदर प्रभु भगवंत नारायणे हाबुति धरि आनंदित हई जे मनर किमान जे आनंद ए आनंद दुजने एकपन मरा হৈছে বহু সময় আনন্দিত হই দুজনৰ মাজত যে কি কথা মনৰ কি সংশয় আতৰক মনৰ কি আতৰক কিন্তু এই কথাখিনি দুজনৰ মাজতে কেৱল আনন্দিত হৈ থাকিল তেতিয়া প্ৰভু ভগৱন্তই সুধিলে যে সখী বান্ধৱ
কিবা যদি ক'বলগীয়া আছে যে আমাক কোৱা, আমি মনৰ কথা পাতা। আকৌ কিন্তু এটা কথা যে গুৰু গৃহত যে আমি দুজনে শিক্ষা পূৰ্ণ কৰি তাৰে মাজে মাজে যে আমি আনন্দিত হৈছিলোঁ, আমি যে দুজনে আমি খেলিছিলোঁ, বনৰ মাজত গৈ আমি মনৰ কথা পাতিছিলোঁ, হৰি কৰিছিলোঁ, এনেকুৱা ধৰণৰ কথাবিলাকে পুৰণি কথাবিলাকে মোৰ মনলৈ আহিছে। গতিকে আমি এই বিষয়তে আমি কথাখিনি আমি আলোচনা কৰিব নেকি? কৃষ্ণ নাৰায়ণে দামোদৰ বিপ্লৱ এই পুৰণি কথাখিনি সুধিবৰ কাৰণে তেওঁ সঁচাকৈয়ে আলোকিত যে পুৰণি কথালৈকে আমি আগবাঢ়ো। এৰা গুৰু গুৰু পত্নী গণে আখি আমা পুলি লাখি খৰিলুৰি দিয়হি সাগৰ আমি হব হেন গুণী কতিত বান্ধিয়া ভুনি আনন্দে লুৰিলো ৰংগ মনে। হে সুখী, হে বান্ধৱ, কৃষ্ণই বিপ্ৰদামোদৰক মনত কৰি দিলে। আমি যে পৰিৱৰ্তন দিছিলোঁ সুখী, এই আমার যে পত্নীয়ে আমার যে দুর্ঘটনা যে আমার পরিবর্তন দিব পঠাইছিলে জঙ্গললৈ, সেই কথাবিলাক মনলৈ আহে আৰু সেই কথাবিলাক মনত পৰে নে? মোৰ মনত পৰে। আমি যে আনন্দৰ মাজেৰে খেলা ধূলা খেলি আমি যে বহু তাতে আনন্দৰ ভৰপূৰ প্ৰাপ্ত হৈ আমি নিজকে চিনি নাপাইছিলোঁ। এইবিলাক মনত পৰে নে? আকৌ এটা মনত পৰে নে? আমি যে পৰিৱৰ্তন বুলি যে কঁকালত বান্ধি বান্ধি গৈছিলোঁ পিছফালে, যে মনত পৰে নে? এইবোৰ কিন্তু বৰ আনন্দ ৰংগ মন, যে ইমান ৰংগ মনে আনন্দিত হৈ কেৱল এই শিষ্যতা গুৰু গৃহত যিটো আনন্দ আৰু পৰিভূমিৰ যিটো আনন্দ, এইবোৰ মনত পৰি আছে। ইমান পুৰণি কথা মই মনত ভাবিছে, মনত আনিবই পৰা নাই, কিন্তু সঁচা যে পুৰণি কথা কিছুমানেও আনন্দ ইমান আনিব পাৰে যে সকলো বিষয়বস্তু পাহৰি যাবলগীয়া হয় পুৰণি কথা যদি আমি মনলৈ আনি। কিন্তু আমি মায়াৰ মাজত থাকি, আমি বিষয় বাহনৰ মাজত থাকি আমি পুৰণি কথালৈ যাম কেনেকৈ? নতুনত্বহে বিচাৰি। গতিকে নতুনত্ব বিচৰাৰ কাৰণে আমি সদায় নতুনত্বই ভাবি থাকোঁ। গতিকে সেইবোৰ পুৰণি কথাবিলাকলৈ যদি আমি যাওঁ, কৃষ্ণ এৰা অৰণ্যৰ পক্ষী হাতী হৰিণুৰিব যা বান্ধি গৃহ পচলিলো ৰংগ মনে যাওঁ কথা মাতে হাকি আপসিমুখতে কৈতে আখি পাইলে মহবাত বৰি খুদে। কেতিয়াবা ভোকৰ বেয়া কৰে, যেতিয়া পৰিভ্ৰমণি থাকে তেতিয়া কৈ আছে যে কেতিয়াবা বতৰে বেয়া কৰে,
আমাক আমার গৃহপত্নীগৰাকী যিটোকে আমাক এটা দায়িত্ব দিছে আমি কৰি লৈ যাবই লাগিব, কৰি বুটলিবই লাগিব। বতৰ বেয়া পৰে মনত পৰে নে? এই বতৰ যেতিয়া বেয়া পৰে আমি কি কৰিছিলোঁ মনত পৰে নে? ইজনে ইজনৰ মাজত আমাৰ সম্বন্ধই নাইকিয়া পৰে নহয়। আমি কেৱল এই নিজকে বচাওঁ, আমি কেৱল নিজকে যত্ন কৰি আমি যে বতৰৰ পৰা আমি হাত সাৰিব লাগিব, এইবিলাক মনত পৰে নে? যে আমি এটা দায়িত্বতে আছো, আমি কৰি লৰি নিবই লাগিব, আমাৰ এটা দায়িত্ব আছে। কিন্তু তাৰে মাজতো আমাক আকস্মিকভাৱে বতৰ বেয়া কৰি বৰষুণ যেতিয়া তেতিয়া আমাৰ ভয় লাগি যায়, আমাৰ অলপ কম ভয় লাগে ন? যে ভগৱন্ত পুৰুষে যে হাঁহি মুখেৰে অৰণ্যৰ মাজৰ এই যিটো বিষয়, যিটো এই কষ্টকৰ যিটো আনন্দ, এইবোৰ মনত লিখি আছে। তেতিয়া কিন্তু বান্ধৱ বিপদামূলৰ প্ৰত্যেকটো কথাই মনত কৰি দিয়া অনুপাতে কেৱল হাঁহিৰে তেওঁ উত্তৰ বিচাৰি নকৰিছে যে কি কথাবিলাক আজি শুনিলো। কিন্তু গুৰুগৃহত যিটো বিপদামূলৰ পত্নীগৰাকী যিটো দায়িত্ব দিছে, সেই দায়িত্ব কিন্তু মনত নাই। আৰু সেই কথাবিলাকত তেওঁ ভাবি থকা কেৱল সুখীত্বক লগ ধৰি গৈছে, সুখীৰ লগত আনন্দিত হৈছে কেৱল পুৰণি কথা। গৰ্জনতে ভূমি লৰে ঘনে ঘনে পত্ৰ পৰে, খালবা মহম ইয়াতি নাকুনিয়া একো পথা সূৰ্য পাছে গৈল অস্ত ভৈল ৰাতি। সুখী এটা কথা মনত পৰে, আমি যে খৰি বতৰি থাকোঁতে যে বৰষুণ দিছিলে, ধুমুহা আহিছে, কাল ধুমুহা আহোঁতে যে যেতিয়া ঢেৰেকণিৰে বিজুলী বজ্ৰপাত পৰি আমি যে দুজনৰ মাজতে যিটো মানে সম্বন্ধ, আমি যে দুজনে চাই অকল আমি যে দুজনে যে আমি ডিচাইড হৈ যে দুটাই আমি চাই ধৰি এই কথাবিলাক মনত পৰে নেকি? অত্যন্ত ভয়ানক আছিল ন? গতিকে এই ভয়ানক দৃশ্যটোৱে আমি নাকে মুখে কেৱল বৃষ্টিপাত বৰষুণৰ পানী পৰি আমাক চিনি নোপোৱা কৰিছে, এইবোৰ মনত পৰে নেকি? আৰু সেই সময়তে সূৰ্য অস্ত যায়, ৰাতি এন্ধাৰ হোৱা, এই ভয় এইবিলাক মনলৈ আহেনে? এন্ধাৰ যে হৈ গৈছিলে, এই কথাবিলাক পৰে গৈছে বাৰে বাৰে। প্ৰভু নাৰায়ণে বিপ্ৰদামোদৰৰ লগত যে হাততে ধৰি কথা পাতি তেওঁ যিটো আনন্দ আৰু এই পুৰণি কথাবিলাক পাতি তেওঁ সোঁৱৰাই দিয়াৰ যিটো আনন্দ, আৰু সখী আৰু বান্ধৱৰ যিটো আনন্দ, আচলতে আমাৰ এই বৰ্তমান যুগটোত এনেকুৱা আনন্দ কমি আছে। সখী সখীত্বৰ যিটো বান্ধৱ আৰু সখী সখীৰ যিটো দায়িত্ব, এইটো আচলতে কমে দেখা পাওঁ এই বৰ্তমান যুগত। গতিকে আমি সঁচাকৈ ভাবিব লাগিব, আনন্দ নহ'লে কিয়নো আমি সখীৰ পৰা কিছুমান আনন্দ বা আমি বিপদ অনুভৱবিলাক আঁতৰাব পাৰোঁ একমাত্ৰ সখীৰ লগত কথা পাতিলে। ইয়াতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই শাস্ত্ৰভাগীৰ যোগেদি যিটো বিপদামূলক শিক্ষা আচলতে অত্যন্ত দৰকাৰী। আমি সাধাৰণতে আমি বিবাহতে আমাৰ সখী সখীত্বৰ যিটো দায়িত্ব, তেতিয়া আমি দায়িত্ব বুলি ভাবোঁ, কিন্তু বিয়া সমানো হৈ যোৱাৰ পিছত দায়িত্ব নথকা যেন লাগে, কাৰণ এই সম্বন্ধটো ছিঙি যায়। কিন্তু সেই সময়খিনিতে দায়িত্বটো ইমান গভীৰভাৱে লোৱা যায়, সেই দায়িত্বটো কেৱল এনেকুৱা মনত পৰে যে সখী বান্ধৱ কৃষ্ণ বা বিপ্ৰদামোদৰৰ যিটো এৰিয়া, কিন্তু এইটো ৰিলেশ্যনটো থকা যেনে লাগে, কিন্তু দুইজনৰ মাজত যিটো সম্বন্ধ আমাৰ সখীত্ব, সেইটো থকা দেখাই নাপাওঁ। এইটো এটা ডাঙৰ কৃষ্ণ এৰা
পাশে আমি হবে বিশ্ব ও না কলি কয়ে পদিক বাপবি শ্রীপুরী কাম্পে তুই তোর তরি অন্য হাত ধরি বাতল লাই তে আমি এনেকুৱা সময়ত যেতিয়া আমি বৰষুণত তিকিলো তিতাৰ পিছত আমাৰ নে তোমাৰ তুমিও আমাক চিনি পোৱা নে মই তোমাক চিনি পাওঁ এনেকুৱা ধৰণৰ কিছুমান আমাক দৃশ্যই দেখা দিছে আৰু এই দৃশ্যবিলাকে আমাক কি কৰিছে আমাৰ কিছুমান সম্বন্ধ নাইকিয়া হৈ গৈছে মনত পৰে নে এইবোৰ কিন্তু আচলতে আমাৰ কেৱল নিজকে তৰাব বিচাৰিছিল এনেকুৱা বৃষ্টিপাত এনেকুৱা ধৰণৰ কাল ধুমুহাৰ মাজত পৰি আমি কি কৰিছিলোঁ আমি নিজে কেৱল আশ্ৰয়বিহীন হৈ কেৱল আশ্ৰয় বিচাৰিছিলোঁ ভাল কিবা এটা ঠাইত যদি আমি ভালকৈ যদি আমি নিৰাপত্তা পাওঁ এইবিলাক মনত পৰে নে কেৱল নাৰায়ণে বিপ্ৰ দামোদৰক কেৱল বিপ্ৰ দামোদৰক কোৱা সুবিধাখিনি দিয়া নাই কেৱল নাৰায়ণে কৈ আছে কথাখিনি ইমান কথা কৈছে যেন তেওঁ প্ৰথম কৰি যে প্ৰভুসকল আমি আগলৈকে আলোচনা কৰিম কৃষ্ণ জয় জগত শ্ৰীমন্ত মই দুৰাচাৰা কেৱলে তোমাৰ অপৰাধীনাৰায়ণ